হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে এটা নিউজ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যিসকল টি ট্ৰাইবছ আৰু আদিবাসী কমিউনিটিৰ পৰা বিলং কৰে তেওঁলোকৰ কাৰণে এটা সুখবৰ আছে। আসাম গভৰ্ণমেণ্টে 3% ৰিজাৰ্ভেশ্যন এপ্ৰুভ কৰিছে টি ট্ৰাইবছ আৰু আদিবাসীসকলৰ কাৰণে গ্ৰেড 1 গ্ৰেড 2 গভৰ্ণমেণ্টৰ জবছ। মানে জেনেৰেলি গ্ৰেড 1 গ্ৰেড 2 পৰীক্ষাবিলাক APSCৰ থ্ৰুৱেদি পতা হয়। APSCৰ বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টেল এক্সামছ বা APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ থ্ৰুৱেদি পতা হয়। চ' ইয়াতে নেক্সট এতিয়া এইবাৰ যোনটো APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ নটিফিকেশ্যন আহিব তাতে আপোনালোকৰ টি ট্ৰাইবছ আৰু আদিবাসীসকলৰ কাৰণে 3% ৰিজাৰ্ভেশ্যন থাকিব। অলৰেডি মৰাণ, মটক আৰু চুতীয়া কমিউনিটিৰ ৰিজাৰ্ভেশ্যন দিয়া হৈছিলে। মই অলৰেডি ভিডিঅ' বনাইছিলোঁ। এতিয়া টি ট্ৰাইবছসকলৰ কাৰণেও 3% ইয়াতে ৰিজাৰ্ভেশ্যন থাকিব। আৰু ইয়াতে কথাটো হ'ল যে আপোনালোকে যিসকল জেনেৰেল কেটেগৰী কেণ্ডিডেট বা যোনখিনি জেনেৰেল ছিটছ থাকে সেইখিনি কম্প্ৰমাইজ কৰিবলগীয়া নহয়, তাৰ পৰা পাৰ্চেণ্টেজ নাযায়। জেনেৰেল ছিটছ যোনটো থাকে সেইটো থাকিব। ইয়াতে OBCৰ যোনখিনি 27% আছে, OBCৰ 27%ৰ পৰাই তাৰ ভিতৰতে এইখিনি সোমাই যাব। ঠিক আছে, টি ট্ৰাইবছ আৰু আদিবাসী OBCৰ 27% ৰিজাৰ্ভেশ্যনতে সোমাই যাব। মৰাণ, মটক, চুতীয়া সোমাইছিলে, এতিয়া টি ট্ৰাইবছ আৰু আদিবাসীও সেই OBCৰ 27% ৰিজাৰ্ভেশ্যনৰ ভিতৰতে সোমাই যাব। মানে এইটো এটা ছাব কেটেগৰীৰ নিচিনা হ'ব OBCৰ ভিতৰতে। বাকী জেনেৰেল যোনখিনি ছিট থাকে, অৰিজিনেল যোনখিনি জেনেৰেল থাকে, আমাৰ জেনেৰেলি অৰিজিনেল জেনেৰেল কেটেগৰী হয় বামুণ বা কলিতা মানুহখিনি। তাৰ বাহিৰেও জেনেৰেল ছিটছবিলাক যিহেতু আনৰিজাৰ্ভ, বাকী অন্য প্ৰত্যেকটো কেটেগৰীয়ে তাত মানে কি বুলি কয় কম্পিট কৰিব পাৰে। চ' সেইটো কাৰণে যোনখিনি জেনেৰেল ছিটছ থাকে সেইখিনিৰ কাৰণে OBC, MOBC, SC, ST গোটেইবিলাক এলিজেবল হয়। মানে OBCৰ 27%ৰ বাহিৰেও বাকী জেনেৰেল যদি ধৰক 51% আছে, চ' তেতিয়াহে তেওঁলোকে 27% প্লাছ 51% 78% ছিটছৰ কাৰণে তেওঁলোকে কম্পিট কৰিব পাৰে। ঠিক আছে, ঠিক তেনেদৰে বাকী ৰিজাৰ্ভ কেটেগৰীকেইটাৰ নিজৰ ৰিজাৰ্ভ পাৰ্চেণ্টেজৰ বাহিৰেও জেনেৰেলৰ যোনখিনি আনৰিজাৰ্ভ পষ্ট থাকে সেইখিনিৰ কাৰণে কম্পিট কৰিব পাৰে। চ' তাতে কোনো ধৰা বন্ধা নিয়ম নাই, আপোনালোক সকলোৰে সেইখিনি আনৰিজাৰ্ভ বা অপেন কেটেগৰীত ধৰা হয়। ঠিক আছে, ইয়াতে অলৰেডি গ্ৰেড 3 গ্ৰেড 4 পষ্টবিলাকৰ কাৰণে টি ট্ৰাইবছবিলাকৰ কাৰণে টি ট্ৰাইবছ আৰু আদিবাসীৰ কাৰণে ৰিজাৰ্ভেশ্যন আছিলে। এতিয়া নতুনকৈ ক্লাছ 1 ক্লাছ 2 ACS APSতো তেওঁলোকৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব। ইয়াতে আৰ্টিকেলটোত লিখাই আছে গোটেইখিনি বস্তু। মই ইমান ডিটেইলছত যোৱা নাই, মই খালি আপোনালোকৰ সৈতে অকণমান বেছিক আইডিয়াটো শ্বেয়াৰ কৰিছোঁ। ইয়াতে দিছে আসাম গভৰ্ণমেণ্টে অক্টোবৰ লাষ্ট ইয়েৰ 19 বাইনেল জেনেৰেল কনফাৰেঞ্চ অসমৰ টি ট্ৰাইব ষ্টুডেণ্ট এছ'চিয়েশ্যনৰ ইয়াতে তেতিয়া এইখিনি বস্তু ডিচিশ্যন লোৱা হৈছিলে মৰিয়নিৰ হেৰিত। ঠিক আছে, চ' ইয়াতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে 40 লাখ টি ট্ৰাইবছ কমিউনিটি আছে অসমত, মেইন ষ্ট্ৰীম ছ'চাইটিত আনিব লাগে সেইখিনি। চ' সেইটো কাৰণে এইখিনি পদক্ষেপ লোৱা হৈছে। আৰু ইয়াতে লিখিছে এজ পাৰ্ট অফ দিছ এফৰ্ট দ্য গভৰ্ণমেণ্ট উইল এক্সটেণ্ড 3% ৰিজাৰ্ভেশ্যন টু টি ট্ৰাইব ইয়থছ ইন ক্লাছ 1 এণ্ড ক্লাছ 2 জবছ ইনক্লুডিং দি আসাম চিভিল ছাৰ্ভিচ ACS এণ্ড আসাম পুলিচ ছাৰ্ভিচ APS। ঠিক আছে, অকল ACS APS বুলি নহয়, ইনক্লুডিং ACS আৰু APS বাকী অন্য যোনখিনি ক্লাছ 1 ক্লাছ 2 পষ্ট আছে সেইখিনিত গোটেইখিনি ৰিজাৰ্ভেশ্যন থাকিব। আৰু এতিয়া নেক্সট ক্লাছ 1 ক্লাছ 2 পষ্টৰ কাৰণে যোনটো নটিফিকেশ্যন ওলাব সেইটো হৈ গ'ল APSC কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন। সেইটোত এতিয়া আপোনালোকে এইবাৰ টি ট্ৰাইবছ আৰু আদিবাসীৰ কাৰণে ৰিজাৰ্ভেশ্যন ইয়াতে দেখা পাব। আগতে আপোনালোকে টি ট্ৰাইবছ আৰু আদিবাসীৰ কাৰণে ৰিজাৰ্ভেশ্যন দেখা পোৱা নাছিলে, কিন্তু কি বুলি কয় গ্ৰেড 3 গ্ৰেড 4 পষ্টৰ কাৰণে দেখা পাইছিলে। এতিয়া আমি নেক্সট টপিকটোলৈ আহিছোঁ। নেক্সট টপিকটো হৈ গ'ল যে এইবাৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ নটিফিকেশ্যন কেতিয়া আহিব। চাওক, মই যিমানখিনি ইনফৰ্মেশ্যন কালেক্ট কৰোঁ মেক্সিমাম ইনফৰ্মেশ্যনে কাৰেক্ট হয়, কিন্তু কথাটো হ'ল যে মোৰ যোনখিনি মানুহ চিনাকি আছে, যোনখিনি চ'ৰ্চেছ আছে সেইখিনি মিডল লেভেল মেনেজমেণ্ট আৰু লোৱাৰ লেভেল মেনেজমেণ্টৰ চিনাকি হয়। চ' সেইটো কাৰণে তেওঁলোকে ফাইনেল ডিচিশ্যন মেকিং বডি নহয়। ঠিক আছে, চ' সেইটো কাৰণে তেওঁলোকে যোনখিনি ইনফৰ্মেশ্যন দিয়ে অলম'ষ্ট 95% একুৰেট থাকে, মানে অলম'ষ্ট মিলে, কিন্তু কেতিয়াবা ইফাল সিফাল হৈ যাব পাৰে। চ' সেইটো কাৰণে আপোনালোকে নাভাবিব যে মই আন্দাজতে ভিডিঅ' বনাওঁ বা এনেই জাষ্ট কৰোঁ। মোৰ এইটো বহুত পুৰণা চেনেল হয় আৰু মই বহুতবাৰ APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ লগত মই বহুত আগৰ পৰা জড়িত। ঠিক আছে, মই বহুতবাৰ ফাইনেল ষ্টেজলৈকে গৈছোঁ। চ' মোৰ বহুতখিনি ইয়াতে অভিজ্ঞতা আছে, কিন্তু এতিয়া মই যিহেতু মোৰ প্লেন B আছিলে বা বেকআপ প্লেন আছিলে, চ' সেইটো কাৰণে মই এতিয়া বৰ্তমান নিজৰ বেকআপ প্লেনত ফ'কাছ কৰি আছোঁ। চ' সেইটো কাৰণে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন বা এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছৰ লগত এতিয়া বৰ্তমান মই জাষ্ট ইউটিউবৰ চেনেলৰ থ্ৰুৱেদি জড়িত, নিজে প্ৰিপেৰেশ্যন কৰি থকা নাই। কিন্তু মই আপোনালোকক এইখিনি আপডেট দিব পাৰোঁ কাৰণ মোৰ বহুতখিনি মানুহ চিনাকি থাকে। এতিয়া মই কেইদিনমান আগতে যেতিয়া খবৰ কৰিছিলোঁ তেতিয়া কৈছিলে যে ডিপাৰ্টমেণ্টেল স্ক্ৰুটনি চলি আছে, ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰতে নটিফিকেশ্যন আহি যাব লাগে। কিন্তু এতিয়া আমি দেখিছোঁ যে ইলেকশ্যনৰ এটা বাতাবৰণ আহিলে। চ' ইলেকশ্যন আহি গ'ল 2026ৰ। চ' এতিয়া মোৰ অকণমান ডাউট হৈছে যে এইবাৰ আহিবনে নাহিব, সেইটো অকণমান
অকণমান বস্তুটো আনচাৰ্টেইনিটি এটা হৈ আছে এতিয়া নটিফিকেশ্যন মাৰ্চ মাহত আহিবনে নাহিব তথাপিতো ক'ব নোৱাৰি পটককৈ ছাৰপ্ৰাইজিংলি আহি যাব পাৰে 2 এদিনতে ক'ব নোৱাৰি কাৰণ অলৰেডি হোম এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্টৰ স্ক্ৰুটনি অলমষ্ট কভাৰ হৈ গৈছে কিমান পষ্ট আহিব কি নাই ইমান ভালকৈ ডিটেইলছত গম পোৱা নাই একজেক্ট নাম্বাৰ কিন্তু 300 to 350 তেনেকুৱামান মোক জনোৱা হৈছিলে তেনেকুৱা ধৰণৰ পষ্ট আহিব বুলি তাতকৈ হয়তো বেছিও আহিব পাৰে কাৰণ ডিপাৰ্টমেণ্টেল স্ক্ৰুটনি যিমানে কৰি থাকিব সিমানে পষ্ট বাঢ়ি গৈ থাকিব কাৰণ বহুতবিলাক মানুহ ৰিটায়াৰ হয় বহুতবিলাক পষ্ট নতুনকৈ ক্ৰিয়েট হ'বলগীয়া হয় কাৰণ ক'ৰ ডিষ্ট্ৰিক্টবিলাক আহি গ'ল ঠিক আছে চ' সেই তেনেকুৱা ধৰণৰকৈ কিছুমান পষ্ট এক্সট্ৰাকৈ ক্ৰিয়েট হৈ যায় চ' এতিয়া আনচাৰ্টেইনিটি এইটোৱে যে মাৰ্চ মাহত নটিফিকেশ্যন আহিবনে নাহে কাৰণ মডেল ক'ড অফ কণ্ডাক্টো লাগি যাব মডেল ক'ড অফ কণ্ডাক্ট লাগিলে মানে পুৰণা যোনখিনি এডভাৰ্টাইজমেণ্ট অলৰেডি ৰিলিজ কৰিছিলে সেইখিনিৰ এক্সামছবিলাক কণ্ডাক্ট কৰিব পৰা যায় বা ৰিজাল্ট ডিক্লেয়াৰ কৰিব পৰা যায় কিন্তু নতুন এডভাৰ্টাইজমেণ্ট এতিয়া ওলাব পাৰিবনে নোৱাৰিব সেইটো মোৰ চিয়'ৰ নহয় আৰু মই যিমানখিনি ইনফৰমেশ্যন লৈছিলোঁ তেওঁলোকেও এটা আনচাৰ্টেইনিটিত ভুগি আছে হায়াৰ লেভেল মেনেজমেণ্ট লগতে আছাম গভাৰ্ণমেণ্টৰ লগতো কি বুলি কয় ডিছকাছ কৰিবলগীয়া হয় হোম এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্টে কিবা ইনষ্ট্ৰাকশ্যন দিয়ে সেই গোটেইখিনি চালি জাৰি চাই পেলাইহে APSC নটিফিকেশ্যন উলিয়াব চ' সেইটো কাৰণে মাৰ্চ মাহত নটিফিকেশ্যন ওলোৱা চান্সেছ আছে মাৰ্চৰ এইকেইদিনৰ ভিতৰতে কিন্তু যদি কেনেবাকৈ নোলায় তেতিয়াহ'লে ইলেকশ্যনৰ পাছলৈ গুচি যাব ইলেকশ্যনৰ পাছলৈ মানে আপোনালোকৰ ইলেকশ্যনটো এপ্ৰিলৰ ফাৰ্ষ্ট ছেকেণ্ড উইকত ইলেকশ্যনে থাকিব ইলেকশ্যনৰ বাতাবৰণ থাকিব হয়তো ইলেকশ্যনৰ ঠিক পাছতে নটিফিকেশ্যন আহি যাব পাৰে অলৰেডি যিহেতু ডিপাৰ্টমেণ্টেল স্ক্ৰুটনি চলি আছে আৰু নতুনকৈ চৰকাৰ গঠন কৰালৈকে মে'ৰ লাষ্টৰ ফালে ইলেকশ্যনৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব হয়তো তেতিয়াও নটিফিকেশ্যন আহি যাব পাৰে আৰু এইটো এই বছৰ অকল ইলেকশ্যনৰ কাৰণে অকণমান লেট হৈ আছে নটিফিকেশ্যন ঠিক আছে বস্তুবোৰ অকণমান শ্ল' গৈ আছে কাৰণ প্ৰেজেণ্ট চৰকাৰখন এতিয়া চাব গ'লে এটা আনচাৰ্টেইন গভাৰ্ণমেণ্টৰ নিচিনা হৈ আছে তেওঁলোকৰ ইলেকশ্যনৰ পাছত তেওঁলোকে থাকিব নাথাকিব সেইটো লৈ পেলাই অলপ আনচাৰ্টেইনিটি আছে চ' সেইটো কাৰণে সেইখিনি বস্তু প্ৰব্লেম চলি আছে কিন্তু মোৰ লাগিছে যে প্ৰেজেণ্ট চৰকাৰখন চাগে আকৌ নতুনকৈ গঠন কৰিব কাৰণ ইয়াতে যোনটো ট্ৰেণ্ড দেখিছোঁ আৰু মই কোনো পলিটিকেল পাৰ্টিক ইয়াতে ছাপৰ্ট কৰি কথা কোৱা নাই মই নিউট্ৰেল হৈ পেলাই কৈছোঁ কিন্তু যোনটো ট্ৰেণ্ড দেখি আছোঁ মোৰ এনেকুৱা লাগিছে যে এই চৰকাৰখন আকৌ চাগে আকৌ চাগে ইলেক্ট হ'ব ঠিক আছে চ' তেতিয়া তেওঁলোকে যোনখিনি পেণ্ডিং থাকিব ADRE 3.0 বা APSC কম্বাইন কম্পিটিটিভ এক্সামছন যদিহে এতিয়া এডভাৰ্টাইজমেণ্ট ওলায় পাছলৈ ওলাব আৰু হয়তো নতুন চৰকাৰ গঠন কৰাৰ পিছত ডিপাৰ্টমেণ্টেল স্ক্ৰুটনি যদি আৰু হয় আৰু অলপ বেছি পষ্ট উলিয়াবলৈ চেষ্টা কৰিব খালি এইবাৰ প্ৰিলিমছ আগৰ নিচিনাকৈ হয়তো জুনত পাতিব নোৱাৰিব পাৰে যদিহে এতিয়া এই মাৰ্চ মাহৰ ভিতৰতে নটিফিকেশ্যন আহি যায় তেতিয়াহ'লে জুনত পৰীক্ষা পাতিব যদি মাৰ্চত নহৈ পেলাই যদি মে'ৰ লাষ্টৰ ফালে নটিফিকেশ্যন আহে তেতিয়াহ'লে আপোনালোকৰ প্ৰিলিমছ পাতোঁতে আগষ্টমান পাই যাব ঠিক আছে চ' সেইটো তেনেকুৱা ধৰণৰকৈ অকণমান ইয়াতে যোনটো APSCৰ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ যোনটো ৰুটিন থাকে সেইটো অকণমান ইয়াতে অলপ চেঞ্জেছ আহিব পাৰে চ' সেইটো কাৰণে আপোনালোকে তথাপিতো প্ৰিপেৰেশ্যন কৰি থাকক যিসকলে প্ৰিপেৰেশ্যন কৰি আছে কাৰণ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনটো একেদিনাই প্ৰিপেৰেশ্যন কৰা বস্তু নহয় সেইটো বহুত দিনৰ পৰা লাগি থাকিব লাগিব চ' সেইটো কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক নটিফিকেশ্যন যিকোনো মুহূৰ্তত আহি যাব পাৰে প্ৰত্যেকটো কথাই মোৰ সঁচা হ'ব লাগিব বুলি কথা নাই কাৰণ মই যোনখিনিৰ লগত কথা পাতোঁ মই ক'লোৱেই মিডল লেভেল আৰু লোৱাৰ লেভেল মেনেজমেণ্টৰ লগত কথা পাতোঁ হায়াৰ লেভেল মেনেজমেণ্টে চেয়াৰমেন আৰু যোনটো কমিশ্যন থাকে সেইখনে বেলেগকৈ ডিচিশ্যনবিলাক লয় হয়তো তলৰ মানুহখিনিয়ে বহুতবিলাক কথা ইয়াতে নাজানিব পাৰে ঠিক আছে চ' সেইটো কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক চ' এইখিনি ভিডিঅ' জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আৰু যোনখিনি এক্সামছ ইলেকশ্যনৰ পাছতে ধাৰাধাৰ পাতি দিব চ' সেইটো কাৰণে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 350 ঠিক আছে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট ইটানগৰ বেঞ্চ যোনটোৰ পৰীক্ষা 28 মাৰ্চত হ'বলৈ গৈ আছে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 200ত আৰু গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ যোনটো গুৱাহাটী বেঞ্চৰ প্ৰিন্সিপাল বেঞ্চ আছে তাৰে পৰীক্ষাটো এপ্ৰিল মাহত আপোনালোকৰ পাতি দিয়াৰ সম্ভাৱনা বহুত বেছি আছে চ' সেইকাৰণে প্ৰিপেৰেশ্যন কৰি থাকক আৰু লগতে মোৰ কোৰ্চবিলাক আপোনালোকে PDF ফৰ্মেটত পাই যাব আৰু যোনখিনি মেথছ এপ্টিটিউড নিউমেৰিকেলছ আছিলে বা ৰিজনিং আছিলে তাৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইবিলাক বস্তু কভাৰ কৰা হৈছে ইয়াতে MCQs ৱেট PDF ৱেটত আৰু কিছুমান এডিশ্যনেল ভিডিঅ' লিংক বা কিবা কিবি দি দিম যোনখিনি ইম্পৰ্টেণ্ট হয় আৰু যোনখিনি ষ্টাডি মেটেৰিয়েলছে কভাৰ নকৰে আৰু লগতে আপোনালোকে কি হয় এইখিনি ল'লে মানে আপোনালোকৰ প্ৰিপেৰেশ্যন কৰাত অলপ সহায় হ'ব যিমানখিনি সম্ভৱ আৰু যিমানখিনি মই বিশ্বাস কৰোঁ আৰু ল'ব পাৰিব ঠিক আছে চ' আপোনালোকে জনাব কোনোবা কাৰোবাৰ যদি কিবা ষ্টাডি মেটেৰিয়েলছ লাগে এইটো নাম্বাৰ হোৱাটছএপ কৰিলে হ'ল 9706557851 এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি বস্তু কভাৰ কৰা হৈছে GK ছ'চিয়েল ছায়েন্স ইংলিছ আছামিজ মেথছ এপ্টিটিউড ৰিজনিং ঠিক আছে কাৰেণ্ট এফেয়াৰ্ছ গোটেইবিলাক বস্তু ইয়াতে কভাৰ কৰা হৈছে কম্প্ৰিহেনশ্যন
লগতে গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 325ত PNRD আছামৰ ফুল কোৰ্ছ এভেইলেবল আছে 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম ৱেৰহাউছ মেনেজাৰ ফুল কোৰ্ছ এভেইলেবল আছে 250ত DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্ছ এভেইলেবল আছে 350ত ঠিক তেনেদৰে APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ এবাৰ পোষ্ট ওলাব বুলি শুনিছোঁ তাৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 175ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 কটন ইউনিভাৰ্চিটি আৰু IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কোৰ্ছ এভেইলেবল আছে 300ত আৰু BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্ছ এভেইলেবল আছে 275ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্ছ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব লগতে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছৰ 34খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ উইথ এনচাৰ কিজ এই কোৰ্ছ মেটেৰিয়েলছৰ লগতে ইনক্লুডেড হৈ থাকিব ইয়াতে ADRE আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট ঠিক আছে আৰু অন্যান্য যোনখিনি পৰীক্ষা হয় ষ্টেট লেভেল সেই গোটেইবিলাক বস্তুৰ কাৰণে ইয়াতে ষ্টাডি মেটেৰিয়েলছ পাই যাব ইনক্লুডিং APSC ডিপাৰ্টমেণ্টেল এক্সামছ লগতে APSC CDPৰ পোষ্ট এই বছৰত ওলাব বুলি শুনিছোঁ তাৰ কাৰণে ইংলিছ আৰু জেনেৰেল নলেজৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 200ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু 34খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে ইনক্লুডিং এনচাৰ কিজ 125 ৰুপিছত কোনোবা যদি ইণ্টাৰেষ্টেড এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক তেনেদৰে কাৰেণ্ট এফেয়াৰ্ছ 2025-26ৰ আৰু এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনেই এইখিনি কোৰ্ছ মেটেৰিয়েলছবিলাকত ইনক্লুডেড আছে কোনোবাই যদি কোৰ্ছ নলয় অকল এইখিনি ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে দুইটাই ল'লে মানে কাৰেণ্ট এফেয়াৰ্ছ মেথছ এপ্টিটিউড ৰিজনিং যদি লয় অলপ ডিছকাউণ্ট পাই যাব ইয়াতে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক তেনেদৰে APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্ছ ল'লে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বাই ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্ছ মেটেৰিয়েলছ লৈ থৈছিলে এবাৰ জনাই দিব কাৰণ আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া অলপ প্ৰাইচটো কমকৈ পে' কৰিলেও হ'ব ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC CC 2025-26 এই বছৰৰ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ যোনটো এডভাৰটাইজমেণ্ট ওলাবলগীয়া আছে তাৰে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনত দিয়া হৈছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চলে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় মানে ভিডিঅ' ডেছক্ৰিপশ্যনত চেনেলটোৰ লিংক দিয়া আছে কমেণ্ট ছেকশ্যনত এই কোৰ্ছ মেটেৰিয়েলছবিলাকৰ আৰু ডেছক্ৰিপশ্যনটো কোৰ্ছ মেটেৰিয়েলছৰ লিংক দিয়া আছে বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম